মই প্ৰথমে আপোনাৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিম। আপোনালোকে জানে যে যোৱা কেইটামাহ ধৰি আমি ফিল্ডত লাগি আছোঁ। এক প্ৰকাৰ ক'ব গ'লে আমাৰ এটা ইলেকশ্যন হৈ গৈছে। যিহেতু আমাৰ যেতিয়া ইলেকশ্যন হোৱাৰ কথা আছিল ফেব্ৰুৱাৰী মাহত, তো এই ইলেকশ্যনটো নহ'ল। লটাৰীটো হৈছে, আমাৰ কালাপানী জিলা পৰিষদত ফিমেল পৰিছে, সেইকাৰণে আমাৰ ফেমিলিৰ পৰা ফিমেল কেণ্ডিডেট আমাৰ আছে। আমাৰ পৰিস্থিতি একদম তুংগত, আমি লাগি আছোঁ, ফিল্ডত লাগি আছোঁ, আজিও ফিল্ডত গৈছোঁ। গতিকে আমি এইবাৰ অহা পঞ্চায়ত নিৰ্বাচনত আপোনাৰ যোগেদি ৰাইজক অনুৰোধ কৰিম যে এটা সুযোগ আমাক দিয়ক। এইবাৰ আমি কালাপানী জিলা পৰিষদখন আমাক নেতৃত্ব দিব দিয়ক। আমি কালাপানী জিলা পৰিষদখন কেনেকৈ আগবঢ়াই লৈ যাব লাগে, কেনেকৈ ডেভেলপমেণ্ট কৰিব লাগে, আমি এইটো আপোনালোকক কামৰ মাধ্যমে, কথাৰ মাধ্যমে নহয়, কামৰ মাধ্যমে দেখাই দিম। আৰু অহা বিহুৰ আগে পিছে নিৰ্বাচন হ'ব, এইটো আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে। সঁচা মিছা নাজানো, কিন্তু আমি ধৰি ল'ব লাগিব যে ইলেকশ্যন বা নিৰ্বাচন বিহুৰ আগে পিছে হ'ব। সেই হিচাপে আমি আমাৰ সকলো কৰ্মীক, আমাৰ কংগ্ৰেছ দলৰ সকলো কৰ্মীক আমি অনুৰোধ কৰিম। আৰু যিসকলে ৱাৰ্ডত খেলিব বিচাৰিছে বা আঞ্চলিকত খেলিব বিচাৰিছে, সকলোকে মই অনুৰোধ কৰিম যে আমাৰ মণ্ডলৰ যোগেদি, যেহেতু আমাৰ এপ্লিকেশ্যন ফৰ্ম একটা দিয়া হৈছে, মণ্ডলৰ যোগেদি আমাৰ এই ফৰ্ম ভৰাই জমা দিবলৈ আমি অনুৰোধ কৰিছোঁ। বৰ্তমান আপোনাৰ ZPC-ত কিমান সংখ্যক মানুহে আপোনাক ভোট দিব বুলি আপুনি আশা কৰে? মই আশা কৰিম যে আমাৰ ZPC-ত অতি কমেও 70% ভোট আমাৰ পক্ষত আহিব। সেইটো আপোনালোকে বেছি জানিব, যিহেতু আপোনালোকে ফিল্ডত সঁচা কথাটো পাব। মই যেতিয়া ফিল্ডত যাওঁ, মোৰ চকুত এনেকুৱা লাগে যে বিৰোধী নাই, সকলো মানুহ মোৰ পক্ষত আছে, এনেকুৱা লাগে মোৰ। গতিকে আপোনালোকে যেতিয়া যাব, তেতিয়াহে সঁচা কথাটো পাব। কিন্তু মোৰ এটা দৃঢ় বিশ্বাস আছে। মই যিহেতু কালাপানী জিলা পৰিষদৰ অন্তৰ্গত কালাপানী ছ'চাইটিত মই 2টা টাৰ্ম মোক ৰাইজে নিৰ্বাচিত কৰিছে। সেই হিচাপত মই ৰাইজৰ প্ৰতি আস্থা আছে, বিশ্বাস আছে। আৰু আমাৰ যিহেতু ডক্টৰ মতিউৰ ৰহমান মণ্ডল চাহাবৰ নেতৃত্বত আমাৰ কালাপানী জিলা পৰিষদখন থাকে, সেই হিচাপত ৰাইজে যে মোক এইবাৰ বিপুল সঁহাৰি জনাইছে বা অহা দিনত আৰু বেছি সঁহাৰি জনাব, সেইটো মোৰ বিশ্বাস আছে। মই অতি কমেও 70% ভোট মোৰ পক্ষত আহিব বা মোৰ ফেমিলিৰ পৰা যোন কেণ্ডিডেট থাকিব তাৰ পক্ষত আহিব। আৰু এটা কথা কওঁ, আপুনি বিয়া নাপাব, আপোনাক ৰাইজে কিয় 70% ভোট দিব? আপুনি ৰাইজৰ কাৰণে কি কৰিছে? মই ৰাইজৰ কাৰণে বহুত কাম কৰিছোঁ। আমাৰ যোৱা বিধানসভা এইটো বিধায়কৰ আগৰ যি বিধায়ক আছিলে ডক্টৰ মতিউৰ ৰহমান মণ্ডল চাহাব, তাৰ নেতৃত্বত আমি নান্দিয়াৰ ভিতৰুৱা অঞ্চলত আমি ৰাস্তা বনাইছোঁ, বিধায়কৰ নেতৃত্বত বনাইছোঁ। মইতো নিজে বনাব নোৱাৰোঁ, কিন্তু আমি বনাই দিছোঁ। আমাৰ বাউচকাটাৰ পৰা বাঘাপাৰা ৰাস্তা, যিটো আমাৰ জন্ম হোৱাৰ পিছতো কোনোবাই সাহস কৰা নাই, মই নিজে তাত থিয় হৈ থাকি কাম কৰি ৰাস্তা বনাই দিছোঁ। তেনেকুৱা এটা দুটা আমি উদাহৰণ দিলোঁ। আৰু বহুত কাম কৰিছোঁ, আৰু অহা দিনত বহুত কাম হাতত লৈছোঁ। আমি ৰাইজৰ হৈ কাম কৰিম, ৰাইজে মোক এটা সুযোগ দিব, এইটো মোৰ আত্মবিশ্বাস আছে। আপুনি MDC হ'লে আপুনি কি কাম কৰিব বুলি আশা কৰে? মই শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিম। মই আমাৰ স্বাস্থ্য সেৱা আমাৰ কালাপানীত বহুত কমজুৰি আছে, সেইটোত মই গুৰুত্ব আৰোপ কৰিম। আৰু আমাৰ গৰাখহনীয়া কিছু আছে, সেইটো গুৰুত্ব আৰোপ কৰিম। আৰু ৰাস্তা ঘাট, বিশেষকৈ ৰাস্তা ঘাটৰ যিটো সমস্যা আছে, সেইটো আমি একদম দূৰ কৰি দিম। ৰাস্তা ঘাটৰ সমস্যাটো আমাৰ যাতে কালাপানী অঞ্চলত নাথাকে, এইটো আমি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। যোনে চৰকাৰ থাকক, আমি ৰাস্তা ঘাটৰ সমস্যাটো আমি দূৰ কৰি দিম। ধন্যবাদ আপোনাক। ধন্যবাদ।